এতিয়া আছো ইয়াত ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰ এটা ইতিহাস প্ৰসিদ্ধ সাংস্কৃতিক ক্ষেত্ৰত অতি আগবঢ়া অসমৰ গৌৰৱ প্ৰতিভা পাণ্ডে বৰুৱা গোৱালপাৰা লোক সংস্কৃতি লোকগীতৰ তেওঁৰ বাসস্থান এনেকুৱা এটা অভিজাত ঠাইত আজি মই আপোনালোকক সম্বোধন কৰিবলৈ ওলাইছো। আপোনালোকৰ যোগেদি মই জানাব বিচাৰিছো যে বৰ বেছি দিন হোৱা নাই মই সাংসদ হোৱাৰ পিছত সংসদত অসমৰ সামগ্ৰিক সমস্যাসমূহ বা তাৰ সমাধান আৰু মোৰ সমষ্টি ধুবুৰী লোকসভা এলেকাৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে লোকসভাত খুব কম সময়ৰ ভিতৰত কিদৰে উপস্থাপন কৰিছো সেই কথাখিনি মই আপোনালোকক ইয়াৰ আগত কিছু ব্যাখ্যা কৰিছিলো। প্ৰথমবাৰ লোকসভাত প্ৰৱেশ কৰিয়েই প্ৰায় 500তকৈ অধিক সাংসদৰ লগত ফেৰ মাৰি নিয়ম নীতি সকলো মানি কথা কোৱাৰ সুযোগ খুব নাথাকে আৰু বিশেষকৈ সমষ্টিভিত্তিক কথা কোৱাৰ সুবিধা বিভিন্ন ক্ষেত্ৰত নাথাকে কাৰণ এটা ডিচিপ্লিনত আপোনাৰ গোটেই সাংসদখন চলে। বিভিন্ন ডিভাইচত যেতিয়া কথা হয় সেই ডিভাইচৰ বাহিৰে বেলেগৰ কথা ক'ব নোৱাৰে আপোনালোকে সকলোৱে জানে। মই প্ৰথমবাৰ প্ৰৱেশ কৰিয়েই অলিম্পিক বা খেলৰ বিষয়ে আলোচনা হওঁতে মোক দলে সেই বিষয়ে খেলৰ লগত লাগি থকা ব্যক্তি হিচাপে মোক ক'বলৈ কওঁতেই আমাক চকু চৰহা সেই লোকসকলে যিসকলে আমাক বেয়া পায় সেইসকলে এনেধৰণৰ এটা পৰিৱেশ ইয়াত কৰিলে সহজ সৰল মানুহক যে লোকসভালৈ গৈ ৰেকিবি লোচনা সমস্যাৰ কথা নকৈ খেলৰ কথা ক'লে। আমাৰ সহজ সৰল মানুহ অলপ কনফিউজ হ'ল যে তেওঁলোক কিয় খেলৰ কথা ক'লে, কিন্তু তেওঁলোকেতো গম পোৱা নাছিল যে সেই সময়ত অলিম্পিক হৈছিল আৰু অলিম্পিকৰ ক্ষেত্ৰত যেতিয়া লোকসভাত প্ৰথম গৈ আলোচনা হৈছিল তেতিয়া গোটেই দলবিলাকক আমি যেতিয়া বিভিন্ন দলে বিভিন্ন ডিচিপ্লিনৰ খেলুৱৈসকলক যেতিয়া ইয়াৰ পৰা যোৱাৰ কাৰণে অভিনন্দন জনাব লাগে সেই শীৰ্ষক কথা বতৰাত মোকো আমাৰ দলে আৰু লোকসভাৰ স্পীকাৰে মোক কথা ক'বৰ সুবিধা দিছিল। সেই কথা আগবাঢ়ি কিছুদিন হুলস্থুল চলিলে, মই মনে মনে থাকিলো। তাৰ পিছতে আপোনালোকে দেখিলে যে সজোৰে ইয়াৰ মূল যিটো সমস্যা কোনো ডিভাইচ নাছিল, ক'তো আলোচনা কৰাৰ সুবিধা নাই, কম আপোনাৰ লোকসভাৰ সময়, সেই সময়খিনিৰ ভিতৰতে ইয়াৰ মূল যিটো সমস্যা গৰাখহনীয়াৰ কথাটো মই সজোৰে তাত উত্থাপন কৰিছো। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, তথ্য প্ৰযুক্তিবিদ্যাৰ যুগ, আপোনালোকে এইটো তাত পাব যে এই সময়খিনিত মই ভাৰতবৰ্ষক জনাব বিচাৰিছিলো যে অসমৰ যিটো সমস্যা সেইটো দিল্লীয়ে বুজি নাপায়। আমাৰ সমস্যা বানপানী সেইটো সকলোৱে জানে, কিন্তু বানপানীৰ লগত আমাৰ সকলোতকৈ তাতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া, ইংৰাজীত যিটো হিন্দীত মূৰ্তি কাটাও বুলি কয়। মই মূৰ্তি কাটাও অসমৰ এই সমস্যাটো যে দিল্লীয়ে বুজি নাপায় সেই কথাটো মই সকলো দলৰ উপস্থিতিত মই কৈছিলো যে আপোনালোকে এই গৰাখহনীয়া সমস্যাটো দিল্লীয়ে বুজিয়ে নাপায়, কাৰণ আমাৰ ইয়াৰ যিখন ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰখন নদী নহয় ভাৰতবৰ্ষৰ বেলেগৰ লগত থকাৰ দৰে আমাৰ এইটো নদ। মই তাত কৈছিলো যে ব্ৰহ্মপুত্ৰ ইজ এ নদ ৰিভাৰ আৰু এই ব্ৰহ্মপুত্ৰৰ যিটো স্বভাৱ সেইটো ভাৰতবৰ্ষৰ অন্যান্য নদীৰ লগত নিমিলে আৰু ব্ৰহ্মপুত্ৰৰ ইয়াৰ উপনৈ নদীবিলাকে যেনেদৰে গৰাখহনীয়া কৰে সেই কথাখিনি আপোনালোকে ইয়াত আহি দিল্লীত আপোনালোকে অনুভৱ কৰিব নোৱাৰে যে শ বিঘা মাটিৰ মালিক এদিনৰ ভিতৰতেই ভিখাৰী হৈ যায়, তেওঁলোকে মাটিহীন ভূমিহীন হৈ যায় আৰু এই মানুহবিলাকৰ যেতিয়া মাটি নাইকিয়া হৈ যায় তেতিয়া আমাৰ অসমৰ মানুহ বহুতে দিল্লীত সেই লোকসকলক ঘুচপেঠীয়া অলপ বিদেশী বুলি ক'বলৈ তেওঁলোকে বিচাৰে। এই কথাখিনি মই উপস্থাপন কৰিয়েই ক্ষান্ত থকা নাই, এই বিষয়ে মই প্ৰশ্ন সুধিলো, তাৰ প্ৰশ্নৰ উত্তৰ মই যোৱাবাৰ আপোনালোকক দিছো, যদি লাগে মই আকৌ আপোনালোকক দি দিম। দ্বিতীয় এটা আমাৰ ইয়াৰ প্ৰশ্ন মই তাত ডাঙৰকৈ উত্থাপন কৰিছিলো যিটো হ'ল
আমাৰ অসমৰ 6টা জনগোষ্ঠী আছে, যি জনগোষ্ঠী কেইটাই আপোনাৰ ট্ৰাইবেল কৰাৰ কাৰণে অসমৰ সকলো লোকে আপোনাৰ এইটো বিচাৰিছিল, দাবী আছিল। বিজেপিয়ে 2014 চনত তেওঁলোকে আহি কৈছিল যে এই কমিউনিটি কেইটাক আমাৰ চৰকাৰ যদি হয় আমি 100 দিনৰ ভিতৰত আমি ট্ৰাইবেল বুলি ঘোষণা কৰিম। মই প্ৰশ্ন কৰিছিলো যে আজি 100 দিন গ'ল, 200 দিন গ'ল, 300 দিন গ'ল, 100 দিন, 1 বছৰ গ'ল, 2 বছৰ গ'ল, 10 বছৰ গ'ল, আপোনালোকে কেতিয়া কৰিব? যোৱাবাৰ আপোনাৰ কৰাৰ পাছত যেতিয়া কোনো উত্তৰ নাপালো, মই ভাবিলো এতিয়া ইলেকশ্যন আহি গৈছে, কিজানি আকৌ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেন্দ্ৰক কৈ পেলাই কৰে, এইবাৰো আকৌ সুধিলো। এইবাৰ প্ৰশ্নৰ উত্তৰটো পালমৰা আপোনাৰ উত্তৰ দি ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ পোৱা নাই বুলি আপোনাৰ মোক উত্তৰ দিছে। মই আপোনালোকক এই বিষয়ে মোৰ প্ৰশ্ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰক কেনেদৰে কৰিছিলো, তাৰ উত্তৰ কি দিছে সেই বিষয়ে মই আপোনালোকক এই প্ৰেছ কনফাৰেন্সৰ যোগেদি মই বুজাব নগৈ মই আপোনালোকক মোৰ তাৰ পৰা উত্তৰটো কি লিখিত দিছে মই সেইটো আপোনালোকক দি দিম। এইবাৰ অধিৱেশনখন 31 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে চলিছিল। তাৰ মাজত দেওবাৰ আছিল, এটা শনিবাৰ বাজেট দিছে, গতিকে আমাৰ মুঠ 7 দিন চলিছিল। 500 আপোনাৰকৈ বেছি আমাৰ লোকসভাৰ সদস্যৰ ভিতৰত আপোনালোকে শুনি ভাল পাব যে 20টা অৰেল কুৱেশ্যন আহে প্ৰত্যেক দিন, খুব টান লটাৰী কৰে। তাতে এই 20টা যি নাহে, দুদিনত আপোনালোকৰ ধুবুৰীৰ সংসদ ৰকিবুল হুছেইনৰ 2টা কুৱেশ্যন আহিছিল।